Hey guys, welcome back to my channel. तो सब फ्रेंड आप लोगों কাৰণে লৈ আছোঁ কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। তো সব ফ্ৰেণ্ড যিবিলাক মানে চাকৰিয়াল আছে সিহঁতৰ কাৰণে ভাল খবৰ। 1 অক্টোবৰৰ আগতে আপোনালোকৰ মানে চৰকাৰী যি বেতন আছিল আপোনালোকৰ বেতনটো বৃদ্ধি হ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। লগতে আপোনালোকৰ PM কিষাণ যিবিলাক মানুহে PM কিষাণ পায়, PM কিষাণৰ পইচা আপোনালোকৰ অক্টোবৰ মাহৰ 4 তাৰিখৰ 5 তাৰিখত সোমাব। আৰু যিবিলাক মানুহে PM কিষাণৰ মোবাইল নাম্বাৰ আপডেট কৰা নাই, তো আপোনালোকে সিহঁতে মোবাইল নাম্বাৰটো আপডেট কৰিবলৈ মানে বুজাই দিছে। তো আপোনালোকে চাব পাৰিছে PM কিষাণ 5 অক্টোবৰ 2024 চনত আপোনালোকৰ যি 18 নম্বৰ কিস্তি আছিল সেইটো পাব আপোনালোকে। তো আপোনালোকৰ যদি PM কিষাণৰ মানে অফিচটো খোলাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে নতুনকৈ মানে অপশ্যন এটা এড কৰিছে আপোনালোকৰ। যদি আপোনালোকৰ নাম ভুল আছে তেনেহ'লে আপোনালোকৰ মানে নামটো ইয়াতে যে নাম কাৰেকশ্যন এজ পাৰ আধাৰ এইটো নাম্বাৰ ক্লিক কৰি আপোনালোকে নাম কাৰেকশ্যন কৰি ল'ব। লগতে আপোনালোকৰ এটা দেখা পাইছে আপডেট মোবাইল নাম্বাৰ। যদি আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰা নাই তেনেহ'লে কি কৰিব, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াৰ পৰা আপডেট কৰি ল'ব। তো তাৰ পৰা স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব, ইয়াতে দেখা পাইছে ডাউনলোড কিষাণ এটা আপোনালোকে দেখা পাব। তাৰ পৰা আপোনালোকে দেখা পাইছে ন' ইয়ৰ ষ্টেটাছ, ইয়াতে ক্লিক কৰি আপোনালোকৰ ষ্টেটাছ চাব পাৰিব। তো আৰু যিবিলাক আৰু হ'ল EKYC, আপোনালোকে যিবিলাক মানুহে EKYC কৰা নাই আপোনালোকে সোনকালে EKYC কৰি ল'ব, নহ'লে আপোনালোকৰ যি 18 নম্বৰ কিস্তি আছিল সেই কিস্তিটো আপোনালোকে নাপাব। লগতে আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰি ল'ব। আৰু আপোনালোকৰ যি নাম আপোনালোকৰ ভুল আছে তেনেহ'লে কি কৰিব, নাম কাৰেকশ্যন এজ পাৰ আধাৰতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব এনেকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ যি আধাৰ নাম্বাৰ আছিল সেই আধাৰ নাম্বাৰটো বহাই কিনে আপোনালোকৰ OTP আহিব। OTP বহাই কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু যদি আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট কৰিব বিচাৰে তেনেহ'লে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব ইয়াতে এনেকুৱা ইণ্টাৰফেচ আহিব। আৰু কি কৰিছে আপোনালোকৰ ইয়াতে আপোনালোকে কি কৰিব, আধাৰ নাম্বাৰ ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত চব আপোনালোকৰ এটা কেপচাটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, এইটো অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চব আপোনালোকৰ মোবাইল নাম্বাৰ এটা OTP আহিব। সেই OTPটো বহাই দি কিনে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰ বহাৰ অপশ্যন আহিব। সেই অপশ্যনটো বহাই কিনে আপোনালোকৰ আকৌ মোবাইল নাম্বাৰ এটা OTP আহিব, সেইটো বহাই কিনে ছাবমিট কৰি দিব। তো চব ফ্ৰেণ্ড আপোনালোকৰ কাৰণে এইকেইটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছিল আপোনালোকক জনাই দিলোঁ। আৰু লগতে আৰু এটা ইনফৰমেশ্যন হ'ল আপোনালোকৰ যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 15 ছেপ্টেম্বৰত মানে পৰীক্ষা দিছিলে 3rd গ্ৰেডৰ, সিহঁতৰ কাৰণে এটা ভাল খবৰ। আপোনালোকৰ নিজৰ যি OMR শ্বীট আছে আপোনালোকৰ সেইটো ডাউনলোড কৰি আপোনালোকে চাব পাৰিব 50 টকাৰ জৰিয়তে। তো এইটো কেনেকৈ ডাউনলোড কৰিব এইটো মই নেক্সট ভিডিঅ'ত দেখুৱাম। তো চব আপোনালোকৰ ভিডিঅ' ভাল লাগিছে, তো চব ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।